উপযুক্ত হিচাপত গঢ় দি লোৱাৰ কাৰণে আমি নিজৰ যোগ্য হিচাপে কৰি ল'ব পাৰোঁ। এই আনুষ্ঠানিক শিক্ষাৰ লগে লগে কিন্তু আমি আৰু নিজৰ পৰিয়ালৰ পৰা নিজৰ সমাজৰ পৰা আমি বহু কথা শিকোঁ, কাৰণ জীৱনত আমাৰ জীৱনে আমাক বহুখিনি কথা শিকায়। সেই শিক্ষাখিনিৰ মূল্যও কিন্তু কোনো গুণে কম নহয়। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে আমি মানুহৰ মাজৰ পৰা, সমাজৰ পৰা, পৰিয়ালৰ পৰা যিবিলাক ভাল দিশ, ভাল কথা, ভাল শিক্ষা, সেইবিলাক যদি আমি আহৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই শিক্ষা যি আমি আহৰণ কৰোঁ, সেই শিক্ষাই আমাক কি কৰে, সমাজত নিজক একজন ভাল ব্যক্তি হিচাপে পৰিচিত কৰাত সহায় কৰে। আৰু বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ লগে লগে এজন ব্যক্তিৰ যি ভাল গুণ, ভাল দিশ, সেই আজি 2 ফেব্ৰুৱাৰী জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। 2005 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে এই দুৰ্গম অঞ্চলত শাহপুৰস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিলে। আহি আজি 19টা বসন্ত অতিক্ৰম কৰিলে। আজি এই শুভ সন্ধিখনত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 2024 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি বিদায়ী সভা অনুষ্ঠিত কৰা হৈছিল। গতিকে আজিৰ এই সভাখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ আগন্তুক দিনত তেওঁলোকে অৱতীৰ্ণ হ'বলৈ যোৱা পৰীক্ষাৰ কাৰণে মই এগৰাকী আমন্ত্ৰিত অতিথি হিচাপে তেওঁলোকক মোৰ তৰফৰ পৰা মই অশেষ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ, যাতে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ জ্ঞানোদয় জাতীয় বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে, তাৰে কামনা কৰিছোঁ।